প্ৰিয় গ্ৰাহক, আজি আমি আপোনালোকক দ্বিতীয় এটা ভিডিঅ'ৰ বাবে স্বাগতম জনাইছোঁ। আজি আহকচোন আমি ই-ভাৰত এপত কেনেকৈ গাড়ী বুকিং কৰিব লাগিব তাৰে দ্বিতীয়টো ভিডিঅ'লৈ আমি আজি আগবাঢ়িছোঁ। ক্লিক হেয়াৰ টু ষ্টাৰ্ট ৰাইডিঙত আমি এতিয়া এবাৰ আঙুলিৰে চুই দিম। ইয়াত আমি তিনিখন স্ক্ৰীন দেখা পাইছোঁ, পে এজ পাৰ কিলোমিটাৰ, ৰেণ্টেল ৰাইডছ আৰু ফেয়াৰ বাৰ্গেন। ইতিমধ্যে আমি পে এজ পাৰ কিলোমিটাৰৰ ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছিলোঁ। আজি আমি আৰম্ভ কৰিম অন্য এটা ভিডিঅ' যিটো আপোনালোকে প্ৰথমবাৰৰ কাৰণে ফেয়াৰ বাৰ্গেইন কেনেকৈ কৰা যায় এই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন ফেয়াৰ বাৰ্গেইন আমি আৰম্ভ কৰোঁ। ফেয়াৰ বাৰ্গেইন আৰম্ভ কৰাৰ লগে লগে নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে সেউজীয়া আৰু ৰঙা দুটা বটনত লোকেশ্যন আৰু ডেষ্টিনেশ্যনৰ বিষয়ে ইয়াত উল্লেখ আছে। প্ৰথমটো আমাৰ যিটো লোকেশ্যনৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম সেইটো অলৰেডি ইয়াতে দেখাই আছে। দ্বিতীয়টো লোকেশ্যন যিটো ডেষ্টিনেশ্যন লোকেশ্যন বুলি কৈছে আমি সেইটো এবাৰ আঙুলিৰে টাচ কৰিম। এইবাৰ আমি ইয়াত হাতেৰে নিলিখি চুজ অন মেপ সেই পদ্ধতিৰে আমি আমাৰ গন্তব্যস্থান বিচাৰি ল'ম। আমি এতিয়া চুজ অন মেপত আঙুলিৰে এবাৰ চুই দিছোঁ। আপুনি যিখিনি জেগাৰ পৰা যাত্ৰা আৰম্ভ কৰিব সেই জেগাতে বৰ্তমান আপোনাৰ সেই নীলা ডটটো আৰু পেনৰ দৰে এটা টোপ থকা ক'লা কাৰ্চাৰ এডাল আছে। এই কাৰ্চাৰডালে আপুনি ক'ত আছে সেই কথাটো প্ৰথমতে সূচায় বা আপুনি কোন জেগাৰ পৰা যাত্ৰা আৰম্ভ কৰিব সেইটো প্ৰথমতে সূচায়। এতিয়া আমি যিহেতু ডেষ্টিনেশ্যনৰ কাৰণে আমি মেপলৈ আহিছোঁ, গতিকে আমি মেপখন আঙুলিৰে ইফাল সিফাল কৰি যোনটো জেগালৈ আমি যাম সেই জেগালৈকে আমি কাৰ্চাৰডাল লৈ যাম। এতিয়া চাওক আমি কাৰ্চাৰডাল কেনেকৈ সলাম, জেগাটো কেনেকৈ সলাম। আমি লাহে লাহে এটা আঙুলিৰে আমি আমাৰ কাৰ্চাৰডাল লৈ গৈ আছোঁ। এই ক্ষেত্ৰত প্ৰথমতে এটা মন কৰিবলগীয়া কথা হ'ল কি, আপুনি গুগলৰ যি ভূগোল অৰ্থাৎ গুগলৰ যি মেপ সেই মেপৰ বিষয়ে আপোনাৰ কিছু আইডিয়া থাকিব লাগিব। নিজৰ লোকেশ্যনটো আপুনি গুগল মেপত গৈ কেনেকৈ চিনাক্ত কৰিব সেইখিনি জানিব লাগিব, তেতিয়াহে এই মেপখন আপুনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি যাত্ৰা কৰিছোঁ আমাৰ গন্তব্যস্থানলৈ গুগলৰ মেপেৰে। বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি ঘাঁহিঙাও চাৰিআলি। ধৰি ল'লোঁ আজি আমি ঘাঁহিঙাও চাৰিআলিলৈকে আহিম আৰু সেই জেগাতে আমি আমাৰ এই ক'লা কাৰ্চাৰডাল ৰাখি দিলোঁ। তাৰপিছতে আমি তলত যিটো কনফাৰ্ম লোকেশ্যন বুলি লিখা আছে সেই বটনটো এবাৰ দবাই দিম। ইয়াৰ লগে লগে আপোনাক গাড়ীৰ যি আপোনাৰ স্ক্ৰীনখনলৈ লৈ আহিব। তাতে প্ৰথম লোকেশ্যন আমি ক'ৰ পৰা আৰম্ভ কৰিম, দ্বিতীয় লোকেশ্যন আমি ক'লৈ যাম। আহকচোন এতিয়া আমি ইয়াতে আকৌ সেই বাইক যি আছে বাইককে আমি আজি আকৌ এই পদ্ধতিৰে বুকিং কৰিম। বাইক অলৰেডি চিলেক্ট হৈ আছে। এতিয়া প্ৰথমটো ভিডিঅ'ত আমি কৈছিলোঁ যে বুক বাইক বুলি অপশ্যন এটা আহিছিলে। এতিয়া আহিছে মেক এন অফাৰ, অৰ্থাৎ আপোনাক যিটো ফেয়াৰ ইয়াত দেখুৱাইছে 38 ৰুপিজ, সেইটোৰ উপৰিও আপুনি নিজাববীয়াকৈ কি ভাড়াত আপুনি যাব ইচ্ছা কৰে বা আপুনি ভাড়া এটা দিব বিচাৰিছে সেই কথাটো আপুনি নিৰ্ধাৰণ কৰিব পাৰিব। মেক অফাৰত আপুনি ক্লিক কৰক। লগে লগে আপোনাৰ 38 ৰুপিজটোতো দেখুৱাইছেই, তাৰ উপৰিও আপোনাক দুটা অপশ্যন দেখুৱাইছে যে এভাৰেজ ফেয়াৰ দেখাই আছে 38 ৰুপিজ আৰু আপুনি অকণমান হাৰি অৱস্থাত থকাৰ কাৰণে আপুনি হয়তো 2 টকা ড্ৰাইভাৰজনক বেছিকৈ দিব বিচাৰিছে আৰু তেখেতে যাতে বুকিংটো কেঞ্চেল নকৰি আপোনাক আহি লৈ যায় তাৰ বাবে আপুনি আশা ৰাখিছে। সেই ক্ষেত্ৰত আই এম ইন এ হাৰি আৰু তাত 38 ৰুপিজ টু 50 ৰুপিজ আকাৰে ইয়াত দেখুৱাইছে। ধৰি ল'লোঁ আপুনি আই এম ইন এ হাৰিত যিটো ফেয়াৰ ইয়াত দেখুৱাইছে সেইটো নলৈ আপুনি নিজাববীয়াকৈ এটা ফেয়াৰ দিব বিচাৰিছে, তেতিয়াহ'লে আমি 38 ৰুপিজত গৈ পেলাই আঙুলিৰে এবাৰ চুই দিম। লগে লগে এইটো এডিট মোডলৈ আহিব আৰু 38 ৰুপিজটো আমি সলাই ধৰি ল'লোঁ আমি 40 টকাত যাব বিচাৰোঁ। এতিয়া 40 টকাটো দিয়াৰ পিছত আমি ৰাইট চিন মাৰি তলত ডান বুলি যিটো বাটন আছে সেই বাটনটোত এবাৰ চুই দিম। তাৰপিছতে 40 টকাত আমাৰ এপে ড্ৰাইভাৰ বিচৰা আৰম্ভ কৰিব। লগে লগে আশে পাশে থকা যিখিনি ড্ৰাইভাৰ তেওঁলোকলৈ সেই এলাৰ্টটো গুচি যাব। বৰ্তমান আমাৰ ওচৰত এজন ড্ৰাইভাৰ এভেইলেবল আছে। তেখেতে
40 টকাই ভাড়াটো দেখিছে, কিন্তু তেখেতে ভাবিছে যে 40 টকাত মই যাব নোৱাৰোঁ। তেওঁ তাতকৈ কিছু বেছি এমাউণ্ট বিচাৰে আৰু তেওঁ সেই এমাউণ্টটো তেখেতে আকৌ গ্ৰাহকলৈ আকৌ পঠাই দিলে। এতিয়া গ্ৰাহকৰ মোবাইলত আপোনালোকে নিশ্চয় দেখা পাইছে ওপৰত 48 ৰুপিজৰ এটা অফাৰ আহিছে এজন ড্ৰাইভাৰৰ পৰা, আৰু একচেপ্ট বটনটো লাহে 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 সেউজীয়া কমি আহিছে। অৰ্থাৎ আমি সেই 2-4 ছেকেণ্ডৰ ভিতৰতে আমি অফাৰটো ধৰিব লাগিব, নহ'লে সেই অফাৰটো কেঞ্চেল হৈ যাব। এতিয়া আমি যিহেতু সেই অফাৰটো নল'লোঁ, এতিয়া আমি ভাবিলোঁ 40 টকাৰ যিটো অফাৰ তেওঁ 48 টকা কৰি দিছিলে, আমি সেইটো নল'লোঁ। এতিয়া আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে আকৌ এবাৰ আমি 10 টকা এটা বঢ়াব পাৰোঁ। ইয়াত অপশ্যন সেইটো আছে। আমি ধৰি ল'লোঁ 10 টকা এটা বঢ়াই দিলোঁ, 50 টকা হ'ল। 50 টকাৰ সেই অফাৰটো আমি আকৌ এবাৰ ওচৰৰ ড্ৰাইভাৰলৈ পঠালোঁ। ইয়াত আমাৰ এটা ত্ৰুটি হৈ গৈছে যে 48 টকা দিয়াৰ পিছত আমি নলৈ 50 টকানো কিয় ল'বলৈ গ'লোঁ। আচলতে সেইটো নহয়, ইয়াত আমি ডেমো আকাৰে দেখাবৰ কাৰণেহে এতিয়া 50 টকাটোনো আমি কেনেকৈ পঠাম সেইটো দেখুৱাব বিচাৰিছোঁ। ইয়াত আমি ৰেইজ ফেয়াৰ কৰিলোঁ। ৰেইজ ফেয়াৰ কৰাৰ লগে লগে ড্ৰাইভাৰৰ হাতত আকৌ এবাৰ সেই এলাৰ্টটো আহিলে। এতিয়া ড্ৰাইভাৰে 50 টকা দেখি ভাবিছে হ'ব মই 50 টকালৈ যাওঁ, তেওঁ একচেপ্ট কৰিলে। একচেপ্ট কৰাৰ লগে লগে আমাৰ কাষ্টমাৰ এপতো এই গাড়ীখন কনফাৰ্ম হ'ল 50 টকাত, আৰু সেই ড্ৰাইভাৰজন আহিবলৈ প্ৰস্তুত। ইয়াত এটা কথা মন কৰিব লাগিব, পে পাৰ কিলোমিটাৰত যেনেকৈ আমি যিমান দূৰ অতিক্ৰম কৰিম সেই হিচাপত আমাৰ ভাড়াটো আহিছিল, ফেয়াৰ বাৰ্গেইনত কিন্তু তেনে নহয়। ইয়াত 50 টকা যিটো এবাৰ নিৰ্ধাৰণ কৰা গ'ল, সেই 50 টকা তেওঁ যি ডেষ্টিনেশ্যনলৈ যাব সেই ডেষ্টিনেশ্যনলৈ গ'লেও 50 হ'ব, সেই ডেষ্টিনেশ্যনলৈ নগ'লেও 50 টকাই হ'ব। গতিকে এই ফেয়াৰ আমি আগবঢ়োৱাৰ আগত বা ড্ৰাইভাৰে এই ফেয়াৰ লোৱাৰ আগত তেওঁলোকে এইটো জানিব লাগিব যে কাষ্টমাৰজন একজেক্টলি কোন জেগালৈ গৈ আছে, আৰু তেওঁলোকৰ মাজত যাতে কোনো আৰু মতানৈক্য নহয় সেই কথা তেওঁলোকে বুকিংটো আৰম্ভ কৰাৰ আগতেই ফোনেৰে যোগাযোগ কৰি তেওঁলোকে গোটেই কথাখিনি বুজি ল'ব, আৰু বুজি লোৱাৰ পিছতহে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব। ধৰি ল'লোঁ আমি যি জেগালৈ যাবলৈ এই বুকিংটো কৰিছিলোঁ একজেক্টলি সেই জেগালৈকে যোৱা হ'ব, আৰু সেই মৰ্মে ড্ৰাইভাৰে এতিয়া বুকিংটো ষ্টাৰ্ট কৰিব। ড্ৰাইভাৰৰ মোবাইলত এতিয়া ৰেডি ফৰ পিক আপ কৰা হ'ল। ৰেডি ফৰ পিক আপ কৰাৰ লগে লগে আমাৰ ইয়াত স্ক্ৰীনখন সলনি হৈছে, আৰু ড্ৰাইভাৰে কোন জেগালৈ আমাৰ গন্তব্যস্থান আছে সেই কথাটো তেওঁৰ মোবাইলত দেখা পালে। তাৰপিছতে ষ্টাৰ্ট ৰাইড। এতিয়া আমাৰ OTP প্ৰয়োজন হ'ব 9683, সেইটো আমি OTP ড্ৰাইভাৰক দিলোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ। কিছু সময়ৰ পিছত ধৰি ল'লোঁ আমি গৈ আমাৰ গন্তব্যস্থান পালোঁ, আৰু ড্ৰাইভাৰে তেওঁ বুকিংটো সমাপ্ত কৰিলে। এতিয়া আপোনালোকে দেখা পাব যে যেতিয়া আমি পে পাৰ কিলোমিটাৰত বুকিং ক্ল'জ কৰিছিলোঁ তেতিয়া আমাৰ যিটো ধনৰাশি আছিলে সেইটো প্ৰথম দেখুৱাইছিলে আমাক 100 টকাৰ ওপৰত, কিন্তু আমি যেতিয়া বন্ধ কৰিছিলোঁ বা ক্ল'জ কৰিছিলোঁ তেতিয়া আমাক 25 টকা দেখুৱাইছিলে। কিন্তু আজি তাৰ বিপৰীত 50 টকাত তেওঁলোকে সেই বুকিংটো কনফাৰ্ম কৰিছিলে। এতিয়া যিহেতু আমি একে জেগাতে আছোঁ তথাপিও 50 টকাই আমাৰ বিল এমাউণ্ট হ'ব, আৰু সেইটোৱে ইয়াত দেখুৱাইছে। আপোনালোকে নিশ্চয় বুজি পাইছে ডিফাৰেঞ্চটো ক'ত। বাৰ্গেইন ফেয়াৰ আৰু পে পাৰ কিলোমিটাৰ মুখ্য যিটো পাৰ্থক্য সেইটোৱে হৈছে কি, পে পাৰ কিলোমিটাৰত আপুনি যিমান দূৰ অতিক্ৰম কৰিব বা যিমান সময়ত অতিক্ৰম কৰিব দুইটা যোগ হৈ আপোনাৰ ফেয়াৰটো হ'ব, আৰু বাৰ্গেইন ফেয়াৰ এটা মোটামুটি ফেয়াৰ যিটো যাত্ৰা কৰাৰ আগতেই নিৰ্ধাৰিত হয় আৰু সেইটোৱে শেষ হৈ থাকে, সেইটোৱে ফিক্স হৈ থাকে। আশা কৰোঁ আপোনালোকে বাৰ্গেইন ফেয়াৰটো ইতিমধ্যে বুজি পাইছে, আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকে যেতিয়া নিজেই মোবাইলত ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকে বুজি পাব। ধন্যবাদ।